হেল্ল' ফ্ৰেণ্ডছ, ইয়াৰ আগৰ ভিডিঅ'টোত আমি অসমৰ পৰা ছিকিম গেংটকলৈ নিজা গাড়ীৰে যাত্ৰা কৰাৰ কমপ্লিট টুৰ গাইড দিয়া হৈছিল। আজি এই ভিডিঅ'ত আমি ছিকিমৰ পৰা দাৰ্জিলিঙলৈ যাত্ৰা পথৰ কমপ্লিট টুৰ গাইড দিয়া হ'ব। ছিকিমৰ পৰা দাৰ্জিলিঙলৈ কোনটো পথেৰে যাব, দাৰ্জিলিঙৰ ক'ত থাকিব, কি চাব আৰু বিশেষকৈ এই ভিডিঅ'ত আমাৰ অসমৰ পৰা ছিকিম দাৰ্জিলিঙলৈ যাওঁতে কিমান টকা খৰচ হ'ল সম্পূৰ্ণ বিৱৰণ দিয়া হ'ব। এইখিনিতে এটা কথা কওঁ, আপোনালোকে অসমৰ পৰা যদি দাৰ্জিলিং বা ছিকিম ফুৰিবলৈ আহে তেন্তে মাত্ৰ দাৰ্জিলিং বা ছিকিম যাম বুলি নাহিব। যিহেতু দাৰ্জিলিং আৰু ছিকিমৰ মাজৰ দূৰত্ব বেছি নহয়, সেয়েহে দুয়োটা ঠাই একেলগে একেটা খৰচতেই ফুৰিম বুলি আহিব। তেন্তে আহকচোন আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি আপুনি মোৰ চেনেলটোত একেবাৰেই নতুন তেন্তে ছাবস্ক্ৰাইব বটনটো টিপি বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ সকলো ভিডিঅ' ন'টিফিকেশ্যন আপুনি সময়মতে পায়। আমি ছিকিমত 2 দিন 3 ৰাতি কটাই পুৱা 7 মান বজাতেই দাৰ্জিলিঙলৈ বুলি ৰাওনা হ'লোঁ। ছিকিমৰ পৰা দাৰ্জিলিঙলৈ দূৰত্ব প্ৰায় 180 কিলোমিটাৰ। যিটো পথেৰে ছেভকৰ পৰা ছিকিমলৈ যোৱা হয়, সেই একে পথেৰে পুনৰ আহি তিষ্টা বজাৰ নামৰ ঠাইখিনি পাব। তিষ্টা নদীৰ ওপৰত থকা দলংখন পাৰ হৈ বাওঁফালে ঘূৰি সেই নতুন পথটোৰে গৈ থাকিলে আপুনি দাৰ্জিলিং পাবগৈ। যদি আপুনি বাওঁফালে নুঘূৰি পোনে পোনে যায় তেন্তে পুনৰ আপুনি ছেভক পাবগৈ। এই তিষ্টা বজাৰৰ পৰা দাৰ্জিলিঙলৈ যোৱা পথটো অতিকৈ ভয়ংকৰ। ক্ৰমাগতভাৱে তিষ্টা বজাৰৰ পৰাই দাৰ্জিলিঙলৈকে সম্পূৰ্ণ পথছোৱা ঠেক আৰু পাহাৰীয়া আৰু সম্পূৰ্ণ একাবেকা। আপুনি তিষ্টা বজাৰৰ পৰা দাৰ্জিলিং নোপোৱালৈকে একাবেকা পথেৰে শ্বাৰ্প ইউ-টাৰ্ণ লৈ একেলেঠাৰিৰে ওপৰলৈ উঠি গৈ থাকিব লাগিব। জীৱনত প্ৰথমবাৰৰ বাবে এনেকুৱা ৰাস্তাত গাড়ী চলোৱাৰ অভিজ্ঞতা হৈছে। আপোনাৰ যদি কেতিয়াবা নিজে গাড়ী চলাই পাহাৰীয়া পথত এটা শ্বাসৰুদ্ধকৰ যাত্ৰা কৰাৰ ইচ্ছা আছে, আপুনি এই পথটো এবাৰ ট্ৰাই কৰিব পাৰে। এনেকুৱাও হৈছে যে আপুনি প্ৰায় 3-4 কিলোমিটাৰ মাত্ৰ 1 নং গিয়াৰতেই যাব লগা হৈছে। কিন্তু এই পথছোৱাৰ প্ৰাকৃতিক সৌন্দৰ্য অতিকৈ মনোমোহা। দুয়োফালে ঘন অৰণ্য, ওখ ওখ পাহাৰ আৰু গোটেই পথছোৱাৰ এফালে ওখ থিয় গৰা। এনেকৈ এই শ্বাসৰুদ্ধকৰ যাত্ৰা কৰি আপুনি পাবগৈ ঘুম নামৰ ঠাইখিনি। ইয়াৰ পৰাই সাংঘাতিকভাৱে আপুনি গাড়ীৰ জাম পাবলৈ আৰম্ভ কৰিব। ঘুমৰ পৰা দাৰ্জিলিঙলৈ দূৰত্ব যদিও 5-6 কিলোমিটাৰ মাত্ৰ, কিন্তু এইখিনি অতিক্ৰম কৰিবলৈ আপোনাক প্ৰায় 2 ঘণ্টামান সময়ৰ প্ৰয়োজন হ'ব। ব্যস্ত পথৰ কাষতেই মাজে মাজে আপুনি দেখা পাব দাৰ্জিলিঙৰ বিখ্যাত টয় ট্ৰেইন। টয় ট্ৰেইনৰ সমানে সমানে আপুনি পকী পথেৰে আগুৱাই যাওঁতেই এক সুকীয়া অনুভৱ লাভ কৰিব। এজাক হিম-শীতল বৰষুণে আপোনাক চুই যাবহি পাৰে। বৰষুণত মিলি পৰা টয় ট্ৰেইনৰ কলা কলা ধোঁৱাবোৰে আপোনাৰ জিজ্ঞাসু মনটোক আহ্লাদিত কৰি তুলিব। আৰু ছিকিমৰ পৰা প্ৰায় 9 ঘণ্টা একেৰাহে যাত্ৰা কৰাৰ পিছত আপুনি পাব দাৰ্জিলিং, দ্য হিল কুইন। দাৰ্জিলিঙত ভৰি দি আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিব যে আপুনি ক'ত থাকিব। ছিকিমৰ দৰেই ইয়াতো আপুনি গৈ পোৱাৰ পিছতেই বিভিন্ন হোটেলৰ কৰ্মচাৰীয়ে আপোনাক তেওঁলোকৰ নিজ নিজ হোটেলত থাকিবৰ বাবে অফাৰ কৰিব। আপুনি দাৰ্জিলিং ট্ৰেইন ষ্টেচনৰ কাষতো বহুতো হোটেল পাব আৰু মল টাউন মাৰ্কেটত থকাৰ বাবেও বহুতো হোটেল পাব। কিন্তু ইয়াত গাড়ী পাৰ্কিঙৰ বাবে হোটেলবোৰত পাৰ্কিং প্লেচ প্ৰায় নাপাবই। সেয়েহে আপোনাৰ গাড়ীখন আপুনি প্ৰাইভেট পাৰ্কিঙত ৰাখিব লাগিব। ইয়াৰ হোটেলবোৰৰ দামো ছিকিমৰ দৰে প্ৰায় একেই। 1500ৰ পৰা 5-6 হাজাৰ মানৰ ভিতৰত পৰিয়ালটোৰ সৈতে নিশাটো কটাব পাৰিব। আমি থকা হোটেলখনৰ ৰুম টুৰটো দিছোঁ, এবাৰ চাওকচোন। পৰিপাটিকৈ সজাই থোৱা কোঠাটোত সোমাই পাব এখন ছিংগল বিচনা আৰু এটাচ ড্ৰয়াৰ, আৰু ৰজাৰ দৰেই আৰামত বহিব পাৰিব এখন আৰামী চকী। দুৱাৰখনেদি সোমাই গৈ কাষৰ কোঠাটোত দেখিব এখন ড্ৰেছিং মিৰৰ, এটা ডাঙৰ ৱাৰ্ড্ৰব আৰু এখন আহল-বহল ডাঙৰ বিচনা। এয়া বিচনাত গোসাঁনী শুইয়ে আছে। বিচনাৰ কাষতেই আছে এটা ড্ৰয়াৰ আৰু টিভি, লগতে এখন সৰু চকী। নিজে কফি আৰু চাহ বনাই খাব পাৰিব। আছে এটা ইলেক্ট্ৰিক জাৰ। গাখীৰ, কফি আৰু চাহৰ পেকেট এইবোৰ হোটেলৰ পৰাই যোগান ধৰে। বিচনাৰ কাষত থকা খিৰিকীয়ে চালে দেখা পাব পশ্চিমবংগ বুলি ক'লে আমাৰ কল্পনাত অহা পুৰণি ঘৰসমূহ। এই ঘৰকেইটা দেখিলেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাবোৰলৈ মনত পৰে। আনখন খিৰিকীৰে চালে আপুনি কাঞ্চনজংঘাৰ মনোমোহা দৃশ্য দেখা পাব। যিহেতু দাৰ্জিলিঙত বহুত ঠাণ্ডা, সেয়ে বাথৰুমত গীজাৰ পাবই। লগতে গাইপতি চাবোন, শ্বেম্পু, বডি ৱাছ, হেণ্ড ৱাছ, মইশ্চাৰাইজাৰ আৰু টাৱেল এই সকলোবোৰ হোটেলৰ পৰাই যোগান ধৰে। আৰু সময়ে সময়ে আপুনি ৰুম ছাৰ্ভিচো পাব। গৈ পোৱাৰ দিনাই হোটেললৈ গৈ ফ্ৰেছ হৈ আপুনি সন্ধিয়াই ওলাই আহিব পাৰিব মল টাউন মাৰ্কেটলৈ।
এই মাৰ্কেটখন ছিকিমৰ MG মাৰ্কেটৰ তুলনাত বহুত ডাঙৰ আৰু ইয়াত সামগ্ৰীৰ দামো বহুত কম। ইয়াত আহি আপুনি সন্ধিয়া দাৰ্জিলিঙৰ চাহৰ সোৱাদ ল'ব পাৰিব। ইয়াতেই আছে দাৰ্জিলিঙৰ বিখ্যাত হোপ গ্লেনেৰিছ কেফে, যিখন ব্ৰিটিছৰ দিনৰ পৰা এতিয়ালৈকেই চলি আছে। ইয়াতে আপুনি পাব বহুতো এণ্টিক শ্বপ, জুৱেলাৰী শ্বপ আৰু কাপোৰৰ দোকান। চাহৰ বিভিন্ন ফ্লেভাৰে পৰিপূৰ্ণ বিভিন্ন চাহৰ সোৱাদ ল'ব পাৰিব। পথৰ দুয়োফালে থকা ওখ ওখ অট্টালিকাসমূহত ব্ৰিটিছসকলৰ দিনৰ স্থাপত্য দেখিবলৈ পাব। আপুনি ইয়াত সন্ধিয়াটো বহুত দেৰিলৈকে কটাব পাৰিব। তাত থাকিও আপুনি বহুত ভাল পাব। এয়া চাওকচোন মানুহৰ ভিৰ কিমান। আমি এতিয়া দাৰ্জিলিঙৰ মল টাউন মাৰ্কেটত আছোঁ। এতিয়া চাওক, এতিয়া নিশাৰ পৰিৱেশ, খুব সম্ভৱ 7:30 বাজিছে। কুঁৱলী আগুৰি আহিছে গোটেইখন চাওক। মল টাউনৰ সন্ধিয়াটো উপভোগ কৰি থাকোঁতে হঠাতে আপুনি ডাৱৰৰ ঘন আৱৰণ দেখা পাব। নিশা প্ৰায় 10-11 মান বজালৈকে মল টাউনত কটাই আপুনি হোটেলৰ ৰুমত আহি নিশাটো কটাই পিছদিনা পুৱা 4 বজাতেই আপুনি টাইগাৰ হিল যাবলৈ সাজু হ'ব লাগিব। দাৰ্জিলিঙত আপুনি নিজৰ গাড়ী লৈ গ'লে সেইখনেৰে আপুনি দাৰ্জিলিং ফুৰিব পাৰিব। ইয়াত কোনো পাৰ্মিটৰ প্ৰয়োজন নাই। পিছদিনা পুৱা 4 বজাতে আপুনি টাইগাৰ হিলত সূৰ্যোদয় চাবৰ বাবে যাব লাগিব। তাৰ পৰাই আপুনি কাঞ্চনজংঘাৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। সূৰ্যৰ প্ৰথম কিৰণ যেতিয়া কাঞ্চনজংঘাৰ সুউচ্চ শৃংগত পৰে, তেতিয়া ইয়াৰ বৰণ সোণালী হৈ পৰে। টাইগাৰ হিলত সূৰ্যোদয় আৰু লগতে কাঞ্চনজংঘাৰ মনোমোহা দৃশ্য আপুনি আপোনাৰ ভাগ্য থাকিলেহে চাব পাৰিব, কাৰণ ইয়াত বেছিভাগ সময় ডাৱৰেই গোটেই আকাশ ঢাকি থাকে। আমাৰ পিছে সূৰ্যোদয়ৰ লগতে কাঞ্চনজংঘা দেখাৰ সৌভাগ্য হ'ল। এয়া চাওকচোন কাঞ্চনজংঘাৰ মনোমোহা দৃশ্য। চাওক কাঞ্চনজংঘা কি ধুনীয়াকৈ ওলাইছে ৰ'দৰ পোহৰত, চাওক। সূৰ্যোদয় চোৱাৰ পাছতে আপুনি তাতেই চাহ মেগী ইত্যাদি খাব পাৰিব আৰু তাৰপিছতে আপুনি দাৰ্জিলিঙৰ লোকেল ছাইটসমূহ চাব পাৰিব। সেই ছাইটসমূহ হ'ল ৰক গাৰ্ডেন, বাটাচিয়া লুপ, জাপানীজ পিচ পাগোডা, ঘুম মনেষ্টি, দাৰ্জিলিং জু, লগতে দাৰ্জিলিঙৰ টি গাৰ্ডেনবোৰ। সকলোতকৈ বেছি ভাল পাব চাহ বাগানৰ মাজে মাজে সৰু সৰু সৰ্পিল পথবোৰ। বাগানৰ পৰাই দৃষ্টিগোচৰ হোৱা দাৰ্জিলিং চহৰৰ নান্দনিক সৌন্দৰ্য। দিছ ইজ দাৰ্জিলিং। চাওক ভিউ, কি ধুনীয়া ভিউ। চাহ গছৰ মাজে মাজে আছোঁ আমি। নীলা আকাশৰ তলত দূৰ দূৰলৈ বিয়পি থকা পাহাৰৰ মাজে মাজে মেঘ ৰ'দৰ লুকা-ভাকু। তাৰ পাছতে আপুনি দাৰ্জিলিং টয় ট্ৰেইনত উঠি গোটেই দাৰ্জিলিঙৰ মনোমোহা সৌন্দৰ্যও উপভোগ কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে আপুনি 2-3 দিনৰ আগতেই অনলাইন টিকেট বুক কৰিব লাগিব। টিকেটৰ মূল্য হৈছে ডিজেল ইঞ্জিন টয় ট্ৰেইনৰ বাবে 1000 টকা আৰু কয়লা চালিত ইঞ্জিনৰ বাবে 1500 টকা। প্ৰথম দিনা আপুনি এইখিনি চাওঁতেই সন্ধিয়া হৈ যাব। তাৰ পাছদিনা আপুনি চাব পাৰিব লামাহাটা ইকো পাৰ্ক, মিৰিক হ্ৰদ ইত্যাদি। এই দাৰ্জিলিঙৰ পৰা মিৰিকলৈ যোৱা পথছোৱাৰ ভিডিঅ' ইতিমধ্যে মোৰ চেনেলত দিয়া আছে। ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া হৈছে, আপোনালোকে চাই ল'ব। এই পথৰ দৃশ্যটো খুবেই ধুনীয়া। দাৰ্জিলিঙত আপুনি 2-3 ৰাতি থাকিলেই গোটেই দাৰ্জিলিংখন চাই শেষ কৰিব পাৰিব। অসমৰ পৰা ছিকিম হৈ দাৰ্জিলিং, মিৰিক, শিলিগুৰি হৈ পুনৰ অসমলৈ ঘূৰি আহোঁতে গাড়ীৰ তেলত খৰচ হ'ল প্ৰায় 12,000 মান টকা। আমি যিহেতু গোটেই পৰিয়ালটো গৈছোঁ, হোটেলত আমি ডাবুল বেডৰ ডাঙৰ ফেমিলি ৰুম ল'বলগীয়া হৈছিল। তাৰ বাবে প্ৰতি নিশাৰ খৰচ আছিল প্ৰায় 3500 টকা। আমি মুঠ 6 দিন থকা হ'ল। 6 দিনত প্ৰায় 21,000 মান টকা খৰচ হৈছিল। খোৱা বোৱাত খৰচ হ'ল প্ৰায় 10-15 হাজাৰ টকা। গাড়ী পাৰ্কিঙত খৰচ হ'ল প্ৰায় 2500 মান টকা। যদি আপুনি বজাৰ সমাৰ কৰে তাৰ খৰচ এক্সট্ৰা। এই সমগ্ৰ যাত্ৰাটোত আপুনি অহা যোৱা কৰোঁতে প্ৰায় 25-30খন মান টোল গেট পাব। সেয়ে মই এবছৰীয়া টোল পাছ 3000 টকাত উলিয়াই লৈছিলোঁ, যিটোত আপুনি 200টা ট্ৰিপ এবছৰত পাব। তেতিয়া মাত্ৰ 15 টকাতেই টোল গেট পাৰ হ'ব পাৰিব। নহ'লে আপোনাৰ টোল গেটতো বহুত টকা খৰচ হ'ব। মুঠতে আপুনি টকা 50,000 মান হ'লে পৰিয়ালটোৰ সৈতে নিজৰ গাড়ীত সুন্দৰকৈ ছিকিম দাৰ্জিলিং ঘূৰি আহিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপুনি মোৰ চেনেলটোত একেবাৰেই নতুন, তেনেহ'লে ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি অলত ক্লিক কৰি দিব, যাতে মোৰ সকলো ভিডিঅ' আপুনি সময়মতেই পাই থাকে। আজিলৈ বাই বাই।